আজি মই আপোনালোকলৈ গৰমৰ দিনত মুখত লগাবৰ বাবে কেইবাটাও ৰিমেডি লৈ আহিছোঁ। এই ৰিমেডিবোৰ ব্যৱহাৰ কৰি থাকিলে আপোনাৰ স্কিনত ছানবাৰ্ণ নহয়। আৰু যদি বৰ্তমান ছানবাৰ্ণ টেনিং হৈয়ে আছে, ছালখন ক'লা পৰি গৈছে, তেতিয়াহ'লে লাহে লাহে সেই টেনিং কম কৰিবলৈ, ছানবাৰ্ণ কম কৰিবলৈ সহায় কৰিব আৰু গৰমৰ দিনতো আপোনাৰ ছালখন ধুনীয়াকৈ গ্ল'য়িং হৈ থাকিব। আজি মই আপোনালোকলৈ এনেকুৱা কেইটামান স্কিন কেয়াৰ ৰিমেডি লৈ আহিছোঁ, যিকেইটা আপোনালোকে গৰমৰ দিনত ব্যৱহাৰ কৰিলে গোটেই গৰমৰ ছিজনটো আপোনালোকৰ স্কিনখনত ছানবাৰ্ণ, টেনিং, স্কিন কলা পৰা সমস্যা নোহোৱাকৈ ৰাখিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এতিয়া মই আপোনালোকক এই ৰিমেডিবোৰ বনাই দেখুৱাম। তে আহক জানো এই ৰিমেডিবোৰ কি আৰু কি নিয়মেৰে এই ৰিমেডিবোৰ ব্যৱহাৰ কৰিব লাগে। আজিৰ এই ৰিমেডি কেইটা বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। বেল আইকনটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই আপোনালোকক প্ৰথমতে এই গোটেইকেইটা ৰিমেডি বনাই দেখুৱাম আৰু বনাই দেখুৱাৰ পাছত এই ৰিমেডিকেইটা কেনেধৰণে ইউজ কৰিব লাগে তাৰ প্ৰচেছটো দেখুৱাম। তে আহক ৰিমেডিকেইটা বনাবলৈ ষ্টাৰ্ট কৰোঁ। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট যিটো ৰিমেডি সেইটো বনাই দেখুৱাম আৰু সেইটো বনাবৰ কাৰণে মই লৈছোঁ এটুকুৰা ইয়াত তিয়হ আৰু এটা মিডিয়াম চাইজৰ আলু আৰু দুটা বিলাহী। গৰমৰ দিনত এই তিনিওবিধ বস্তু আমাৰ স্কিনত লগোৱাটো বহুত বেছি ভাল হয় আৰু তিনিওবিধ বস্তুৱে আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰখাৰ লগতে স্কিনত হোৱা ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব, টেনিং দূৰ কৰিবলৈ সহায় কৰিব। আলুটোৰ বাকলিটো আপোনালোকে গুচাই ল'ব, বাকী তিয়হৰ বাকলিটো আপোনালোকে নুগুচালেও হ'ব। এতিয়া মই তিয়হ টুকুৰা ধুনীয়াকৈ কাটি লৈছোঁ টুকুৰা টুকুৰকৈ আৰু আলুটো বাকলিটো গুচাই ধুই লৈ ভালকৈ টুকুৰা কৰি লৈছোঁ। বিলাহীটো কাটি লৈছোঁ। এতিয়া মিক্সাৰ জাৰ এটাত গোটেইখিনি বস্তু একেলগ কৰি এয়া পিচি ল'ম। পিচা হৈ গ'ল। এনেকৈ গুড়া কৰি ল'ব। গুড়া কৰি লোৱাৰ পাছত এটা বাতিত এখন চেকনি পাতি লৈছোঁ। পাতি লোৱাৰ পাছত এতিয়া মই চেকি পেলাই ইয়াৰ ৰসটো উলিয়াই ল'ম। এই তিনিওবিধ বস্তুৰে ৰসটো একেলগে মিক্স কৰি যদি আপোনালোকে মই দেখুৱাৰ ধৰণে লগায়, তেতিয়াহ'লে আপোনালোকৰ স্কিনত টেনিং একেবাৰে নহ'ব, ছানবাৰ্ণ নহ'ব। স্কিন যদি বৰ্তমান ক'লা পৰি গৈছে, তেতিয়াহ'লে সেই ক'লা পৰা সমস্যা দূৰ হৈ যাব। চেপি লোৱাৰ পাছত এয়া আধা বাতি ৰস ওলালে। এই আধা বাতি ৰস এতিয়া মই কেনেধৰণে ব্যৱহাৰ কৰোঁ চাওকচোন। মই আনিছোঁ এখন আইচ প্লেট। এই আইচ প্লেটখনতে মই এই ৰসখিনি এনেকৈ ভাগ ভাগকৈ থৈ দিছোঁ। এনেকৈ এই ৰসখিনি ভৰাই লোৱাৰ পাছত এতিয়া মই ফ্ৰিজত 4-5 ঘণ্টাৰ কাৰণে থৈ দিম। মই এই প্ৰচেছটো ৰাতি কৰিছোঁ, কাৰণ ৰাতিপুৱালৈ এইটো ব্যৱহাৰ কৰিব পৰা হৈ যাব। এতিয়া মই এইটো ফ্ৰিজত ভৰাই থৈ দিছোঁ। ইয়াৰ পাছত মই আপোনালোকক 2 নম্বৰৰ ৰিমেডিটো বনাই দেখুৱাম। তাৰ কাৰণে মই আনিছোঁ এয়া দৈ। দৈ আপোনালোকে ডাঠ অংশটো ল'ব, পনীয়া অংশটো নল'ব। দৈ মই লৈছোঁ 2 চামুচ। ইয়াৰ পাছত মই আনিছোঁ এয়া কস্তুৰী হালধি। কস্তুৰী হালধি ল'ব পাৰিলে বেছি ভাল হয় আৰু কিটচেনৰ হালধি যদি গৰমৰ দিনত স্কিনত ব্যৱহাৰ কৰা হয়, স্কিনত দাগ এটা হৈ যায়। কিটচেনৰ হালধিৰ দাগটো বেছি, কিন্তু কস্তুৰী হালধিৰ দাগটো একেবাৰে কম। গৰমৰ দিনত আপোনালোকে কস্তুৰী হালধি ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব। যদি আপোনাৰ স্কিনখন ক'লা পৰিবলৈ আৰম্ভ হৈছে বা টেনিং হ'বলৈ আৰম্ভ হৈছে, তেতিয়াহ'লে আপোনালোকে এই ৰিমেডিটো লগাব। সোনকালে আপোনালোকৰ এই সমস্যা দূৰ হৈ যাব। এতিয়া মই আপোনালোকক গৰমৰ দিনত লগাবৰ বাবে 3 নম্বৰ ৰিমেডিটো দেখুৱাই আছোঁ। এই 3 নম্বৰ ৰিমেডিটোৰ কাৰণে লাগিব এয়া গ্লিচাৰিন। এই গ্লিচাৰিনটো কেনেধৰণে গৰমৰ দিনত ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনখন ক'লা নপৰিব, ধুনীয়া হৈ থাকিব, সেইটো মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ। আৰু এই ৰিমেডিটো বনাবৰ কাৰণে মই 1 চামুচৰ জোখাৰে ল'লোঁ গ্লিচাৰিন আৰু এই গ্লিচাৰিনত মই মিক্স কৰিম এতিয়া অকণমান নেমু ৰস। 1 চামুচ গ্লিচাৰিনত আধা চামুচৰ জোখাৰে নেমু ৰস ল'ম। এইটোৱে জোখ। আপোনালোকে সদায় ব্যৱহাৰ কৰিব পাৰিব এই ৰিমেডিটো। একেবাৰে সহজে, একদম কম খৰচতে আপোনালোকে এই ৰিমেডিটো ব্যৱহাৰ কৰি আপোনালোকৰ ছালখন উজ্জ্বল কৰি ৰাখিব পাৰিব। আপোনালোকৰ হাত ভৰি ছালখন যদি টেনিং হৈছে, ছানবাৰ্ণ হৈছে, সেইবোৰ দূৰ কৰিব পাৰিব। এতিয়া 3টা ৰিমেডি তৈয়াৰ কৰি দেখুৱালোঁ। এতিয়া মই আপোনালোকক দেখুৱাম যে এই 3টা ৰিমেডি কেনেধৰণে ব্যৱহাৰ কৰিলে আপোনালোকে সুফল পাব। এতিয়া মোৰ এয়া আইচ কিউব ৰেডি হৈ গ'ল। আইচ কিউবকেইটা এতিয়া মই ব্যৱহাৰ কৰিম। কেনেধৰণে ব্যৱহাৰ কৰিম সেইটো আপোনালোকক দেখুৱাম। আৰু এতিয়া মই 2টা আইচ কিউব লৈছোঁ। বাকীকেইটা আপোনালোকে 2টা-2টাকৈ 4 দিন লগাব পাৰিব। আপোনালোকে 4-5 দিনৰ জোখাৰে এই ৰিমেডিটো বনাই ব্যৱহাৰ কৰি থাকিব পাৰিব। এতিয়া মই আপোনালোকক গোটেইকেইটা ৰিমেডি বনাই দেখুৱালোঁ। বনাই দেখুৱাৰ পাছত এতিয়া মই আপোনালোকক প্ৰথমৰ পৰা গোটেইকেইটা ৰিমেডি ব্যৱহাৰ কৰি দেখুৱাম। প্ৰথমতে মই আপোনালোকক এই আইচ কিউবটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম।
এই আইচ কিউবটো আপোনালোকে সদায় ৰাতিপুৱা লগাব বা ক'ৰবালৈ যাবলৈ ওলাইছে তেতিয়াও আপোনালোকে তাৰ আগত এই আইচ কিউবটো মুখত লগাব বা ক'ৰবাৰ পৰা ঘূৰি অহাৰ পাছতো আপোনালোকে এনেদৰে এই আইচ কিউবটো লগাব। মই এতিয়া আইচ কিউব টুকুৰা লগাওঁতে আপোনালোকক ডাইৰেক্ট মুখত লগাই দেখুৱাইছোঁ আইচ কিউব টুকুৰা। আপোনালোকে যেতিয়া আইচ কিউব টুকুৰা মুখত লগাব বা মুখত আপোনালোকে আইচ কিউবৰ মাছাজটো কৰিব তেতিয়া আপোনালোকে এখন ৰুমালত আইচ কিউব টুকুৰা বান্ধি ল'ব। তাৰ পাছত সেই বান্ধি লোৱা আইচ কিউবৰ টোপোলাটোৰ সৈতে আপোনালোকে মুখখনত মাছাজ কৰিব 2-3 মিনিট। 2-3 মিনিট মাছাজ কৰাৰ পাছত আপোনালোকে 10 মিনিটলৈ ৰাখিব। 10 মিনিট ৰখোৱাৰ পাছত এখন কোমল টাৱেলেৰে আপোনালোকে মুখখন মচি পেলাব। মচি পেলোৱাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব। মুখখন ধুই লোৱাৰ পাছত আপোনালোকে নিজৰ যিটো ক্ৰীম লগাই বা মইশ্চাৰাইজাৰ লগাই সেই মইশ্চাৰাইজাৰ মুখত লগাব। লগাই পেলাই ভালকৈ আপোনালোকে মুখখন মাছাজ কৰি দিব। তাৰ পাছত আপোনালোকে 10 পৰা 15 মিনিট ৰাখিব। ৰাখি পেলাই আপোনালোকে নিজৰ যিটো ছানস্ক্ৰীন সেই ছানস্ক্ৰীনটো লগাব। আৰু এই গৰমৰ দিনত আপোনালোকে জেল বেছ ছানস্ক্ৰীন লগাব, অইল বেছ ছানস্ক্ৰীন নলগাব। এতিয়া এনেকৈ ছানস্ক্ৰীনটো লগাই ল'ব। লগাই পেলাই আপোনালোকে 20 মিনিট ৰখিব। তাৰ পাছতহে আপোনালোকে ক'ৰবালৈ যাব লগা থাকিলে ওলাই যাব। এতিয়া ফাৰ্ষ্ট ৰেমেডিটো আপোনালোকক দেখুৱালো এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পাছত এতিয়া মই দেখুৱাম ছেকেণ্ড ৰেমেডিটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে। ছেকেণ্ড ৰেমেডিটোত মই আপোনালোকক দেখুৱাইছিলোঁ দৈ আৰু হালধিৰ ৰেমেডি। এই দৈ আৰু হালধিৰ ফেচ পেকটো আপোনালোকে গৰমৰ দিনত সদায় ব্যৱহাৰ কৰিব পাৰে। সদায় ৰাতিপুৱা আপোনালোকে ফেচ ৱাছ কৰাৰ পাছত লগাব পাৰে, নহ'লে ফেচ ৱাছৰ সলনিও আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। ফেচ ৱাছৰ দৰে এই ৰেমেডিটোৱে আপোনালোকৰ কাম কৰিব আৰু এটা ভাল ফেচ পেকৰ দৰেও কাম কৰিব। লগাই পেলাই আপোনালোকে 5 পৰা 7 মিনিট খুব ভালকৈ মুখখন মাছাজ কৰিব। মাছাজ কৰি আপোনালোকে এই ফেচ পেকটো মুখত লগাব। গৰমৰ দিনত স্কিনত টেনিং হ'লে, ছানবাৰ্ণ হ'লে এই ফেচ পেকটোৱে বহুত ভাল কাম কৰিব। বহুত ভাল ফেচ পেক হয় গৰমৰ দিনৰ বাবে। আপোনালোকৰ স্কিনখন ক্লিন কৰি দিব। যদি আপোনালোকে এইটো ৰেগুলাৰ ব্যৱহাৰ কৰি থাকে ছানবাৰ্ণ আপোনালোকৰ স্কিনত নহ'বই। 7 মিনিট মই ভালকৈ স্কিনখন মাছাজ কৰি ল'লোঁ। মাছাজ কৰি লোৱাৰ পাছত এখন ছফ্ট টাৱেল লৈছোঁ। ছফ্ট টাৱেলখনেৰে প্ৰথমতে মুখখন মচি লৈছোঁ। মচি লোৱাৰ পাছত এতিয়া মই ঠাণ্ডা পানীৰে মুখখন ধুই লৈছোঁ। এতিয়া মই আপোনালোকক থাৰ্ডত বনাই দেখুওৱা ৰেমেডিটো লগাই দেখুৱাম। আৰু এই ৰেমেডিটো আছিলে গ্লিচাৰিনৰ লগত নেমু ৰস মিক্স কৰা ৰেমেডি। এই ৰেমেডিটো আপোনালোকে ক'ৰবাৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পাছত প্ৰথমতে হাত ভৰি মুখ হাত ভালকৈ ধুই ল'ব। তাৰ পাছত এই ৰেমেডিটো ব্যৱহাৰ কৰিব। বাহিৰলৈ ওলাই গ'লে আমাৰ হাতটো ওলাই, ডিঙিটো ওলাই, পিঠিখন ওলাই, ভৰিটো ওলাই, এই ঠাইডোখৰ আমাৰ ছানবাৰ্ণ হৈ আহে। আমাৰ যদি মুখখন বগা হয়, হাত ভৰিকেইটা ক'লা হৈ থাকে, দেখিবলৈ ভাল নিশ্চয় নালাগিব নহয় জানো। গতিকে হাত ভৰিকেইটা বগা কৰি ৰাখিবলৈ হ'লে, ছানবাৰ্ণ নোহোৱাকৈ ৰাখিবলৈ হ'লে আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব। এই ৰেমেডিটো আপোনালোকে সদায় ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে যদি এই ৰেমেডিটো সদায় ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ হাত ভৰি, ডিঙিত, পিঠিত আপোনালোকৰ ছানবাৰ্ণ নহ'ব, টেনিং নহ'ব, স্কিনখন ক'লা নপৰিব, স্কিনখন ক্লিন হৈ থাকিব। এতিয়া মই আপোনালোকক এই ৰেমেডিটো অকণমান লগাই দেখুৱাম। এই ৰেমেডিটো লগাই আপোনালোকে 1 মিনিট ভালকৈ মাছাজ কৰিব। মাছাজ কৰি স্কিনতে এবজৰ্ব কৰাব। তাৰ পাছত আপোনালোকে এইটো 20 মিনিটলৈ স্কিনত এনেকৈ লাগি থাকিবলৈ দিব। 20 মিনিট পাছত এখন ভিজা টাৱেলেৰে ভালকৈ আপোনালোকে মুচি পেলাব। এনেকৈ আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব। আজি মই আপোনালোকক সহজ 3টা ৰেমেডি দেখুৱালোঁ। আপোনালোকে যিটো ভাল পাইছে বা যিটো আপোনালোকৰ ভাল লাগিছে সেইটোৱে কৰিব আৰু ইয়াৰ ৰিজাল্ট দেখি আপোনালোকে আচৰিত হৈ যাব। আজিৰ এই ৰেমেডিকেইটা আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।